মিয়া মুছলমান মানুহ নিজে দায়ী, এইটো অপ্ৰিয় হলেও সঁচা। যেনে ধৰক জনসংখ্যা বৃদ্ধি, এই যে দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি, যে তেওঁলোকে কম বয়সতে বিয়া পতা, কম বয়সতে ছোৱালীজনী পলাই যোৱা বা বিয়া দি দিয়া, ল'ৰাটোৱেও কম বয়সতে বিয়া পতা, জন্ম নিয়ন্ত্ৰণৰ কোনো ধৰণৰ এটা চিন্তা নাই, আল্লাহৰ দান বুলি কৈ 7টা 8টাকে জন্ম দিয়া, বহু বিবাহ এতিয়া কমিছে। কিছুদিনৰ আগলৈকেতো 2গৰাকী 3গৰাকী বিয়া পাতে, এখন LP স্কুল নিজৰ ঘৰখনতেই সৃষ্টি হয়। মোটামুটি শুনিবলৈ বেয়া, ক'বলৈ বেয়া, সেই পৰিৱেশটো তেওঁলোকে সৃষ্টি কৰিছিল। 3 নম্বৰ কথা, আপোনাৰ মাটিৰ প্ৰতি যিটো দুৰ্বলতা। অসমীয়া যিখন মুছলমান আছে, গৰীয়া সকলো মুছলমান, কিন্তু য'তে ত'তে মাটি দেখিলেতো তেওঁলোক গৈ জঁপিয়াই নপৰে। একাংশ মিয়া মানুহৰ মাটিৰ প্ৰতি যিটো লোভ, যিটো দুৰ্বলতা, এইটো ঠিক যে তেওঁলোকে কষ্ট কৰে, তাত খেতি কৰে, গছপুলি ৰুৱে, কিবা কিবি কৰিব বিচাৰে। চন পৰি থকা মাটিৰ প্ৰতি তেওঁলোকৰ এটা সাংঘাতিক দুৰ্বলতা আছে। ধৰ্মীয় যিটো গোড়ামী অত্যন্ত বেছি, সেইটোতো একেবাৰে মিছা নহয়। ৰাজনৈতিকভাৱে যিটো তেওঁলোকৰ মানে অত্যাধিক আক্ৰোশ বুলিয়ে ক'ম মই। যেনে ধৰক UMF গঠন কৰাৰ সময়ত গোলাম উছমানীহঁতৰ পৰা ধৰি যিমানবিলাক মানুহ আমি দেখিছোঁ নহয়, আজমলে AIUDF গঠন কৰাৰ পিছত আমি দেখিছোঁ নহয় কেনেকৈ এক হৈ গৈছে। তাৰপিছত তেওঁলোকৰ বিৰুদ্ধে এতিয়া একাংশ হিন্দু এক হৈ পেলাই ৰাজনীতি কৰিছে। সেইটো সুযোগ তেওঁলোকে দি দিছে। শুনিবলৈ বেয়া, ক'বলৈ বেয়া, সেই আৰম্ভণি কোনে কৰিছিলে? একাংশ মিয়া মানুহে কৰিছে। আজি তাৰ ফল ভুগিছে।